Hey guys, welcome to our channel Swaraj and Mothers Vlog. আমি আছো শিৱসাগৰ জিলাৰ ৰূপহীবাম অঞ্চলত। ইয়াত এটা ভেলাঘৰ নিৰ্মাণ কৰিছে যাদৱ দত্ত ডাঙৰীয়া। এয়া চাওকচোন, সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। এতিয়া গায়ন বায়নৰ দ্বাৰা অনুষ্ঠান আৰম্ভ হ'ব। আমাৰ চিনাকি সম্বন্ধ অনুষ্ঠান ভাগ গীটাৰ বজাব জানিব লাগিব, তাৰ লগে লগে ঢোলটোনো কি খোলটোনো কি জানিব লাগিব। এই বিহু অসমৰ জাতীয় জীৱনৰ এই পথাৰৰ লগত সম্পৃক্ত হৈ থকা সেই বিহু গীত আৰু বিহু নামটো নিশ্চিতভাৱে গাবলৈ জানিব লাগিব। তেতিয়াহে অনাগত দিনত জাতিটো জীয়াই থাকিব। দীঘলীয়া নকৰোঁ, অধিৱেশত আপোনালোকে ইমান যিহেতু সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব, তথাপিতো আমি শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে খুব চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে আমাৰ জিলা আমাৰ সভাপতি অসমীয়া যুৱ মঞ্চৰ যদুমণি ককাইদেউক আমি অনুৰোধ জনাইছোঁ। ৰূপহীবাম গাঁৱৰ শাহু বুঢ়ী আছে, লগতে অন্যান্য ল'ৰা ছোৱালীবিলাক আছে আৰু গতিকে এনেকুৱা অৱস্থা হয়। নিতাই পুখুৰীত পদুমণিৰ গাঁৱৰ আমাৰ সকলোৰে পৰিচিত আমাৰ যাদৱ দত্ত ডাঙৰীয়াৰ নেতৃত্ব আৰু এই যুৱ সমাজৰ সহযোগত আমাৰ 4 মহলীয়া যি ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে, তাৰ কাৰণে মই প্ৰথমতে ৰূপহীবাম গাঁৱৰ এই যুৱ সমাজক ধন্যবাদ দিছোঁ। আৰু এই অনুষ্ঠানটো আজি আমি সমবেত হ'ব পৰাকৈ যি পৰিৱেশটো আপোনালোকে আচলতে দিলে, তাৰ বাবে মই ৰূপহীবাম গাঁৱৰ প্ৰত্যেকগৰাকী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি সকলোৱে জানো আমাৰ জাতিটো জীয়াই জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। তেখেতে কৈছে তেখেতৰ এতিয়া কোৱাৰ দৃশ্যতা নাই, মোকে ক'বলৈ কৈছে খুব কষ্ট কৰি, আপোনালোকে জানে বাৰে বাৰে কৈ আছোঁ, খুব কষ্ট কৰি নিজৰ ব্যক্তিগত ঘৰুৱা সমস্যা নেওচি আহি আমাৰ মাজত 10-12 দিন ধৰি আজি ঘৰটো ইমানখিনি পোৱালেগৈ। সেইহেতুকে আমি শেষবাৰৰ বাবে তেখেতলৈ এটি দীঘলীয়া হাত চাপৰিয়ে উৎসাহ দিয়ক। অনাগত দিনত তেখেত আৰু আগবাঢ়ি যাওক, আমাৰ সমগ্ৰ শিৱসাগৰলৈ সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনক। ধন্যবাদ। আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আমাৰ খুব শ্ৰদ্ধাৰ আই মাতৃ আমাৰ শ্ৰীমতী নীলিমা কোঁৱৰ উপস্থিত আছেনে? আছে। খুব আমোদদায়ক। নীলিমা কোঁৱৰে ইমান সকলাব যদিও কিন্তু বহুতকে চেৰ পেলাই পেলানি তেওঁ হাত ধৰিবলৈ সক্ষম হ'ল। তেখেতক বঁটা প্ৰদান কৰিবৰ বাবে আমি আমাৰ যাদৱ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অকণমান আগলৈ আহিব লাগে। ধন্যবাদ। চমুকৈ আনুষংগিকভাৱে আমাৰ আগত প্ৰকাশ কৰি শিল্পী বহু সময় আগতে আমাৰ মাজত আহি উপস্থিত হৈ আছেহি ধেমেচি গাঁৱৰ পৰা অহা স্বৰাজ দিহিঙীয়া ভাইটি, খুব মৰমৰ গীত পৰিৱেশন কৰিব। নমস্কাৰ। ৰূপহীবামৰ
ভেলাঘৰ প্ৰাংগণত উপস্থিত থকা সকলো ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। চালো মই ভটিয়া চালো মই তই মান শুৱনি না বাহ ৰূপহীবাম পুৰা জোচত আছে। কেঁচা কলে কাটি কৰো দেৱী পূজা তেওঁ তোকে পাবলৈ নাই আইতা নকলি চাৰি আঙুল ডাপ কটা দি মোৰ গাঁৱৰ তামোলে আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰ ৰয়া ৰৈ আছিলে নাচনী নাছিলে ৰয়া ৰৈ আছিলে নাচনী নাছিলে গয়া ৰৈ ৰেহাইনো মোৰ কেনেবা ৰেহাইনো মোৰ কেনেবা কৰে পংখ ধপং ধপং কৈ আহিছে ধপং ধপং কৈ আহিছে যাক ৰোৱনী পথাৰৰে হুৱনী। স্বৰাজৰ বাবে আমি সকলোৱে এটি দীঘলীয়া হাত চাপৰে স্বৰাজৰ অনাগত ভৱিষ্যত সুন্দৰ হওক আমি আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ স্বৰাজ। আমি